সকলোকে মোৰ চেনেল চন্দামিতা ৱেলবিঙলৈ আমন্ত্ৰণ জনালোঁ। এতিয়া আজি আমি কথা পাতিম পৰিৱেশ আৰু আমাৰ মানসিক স্বাস্থ্যৰ বিষয়ে। কেতিয়াবা এনেকুৱা হৈছেনে আপোনালোকে খুব সুন্দৰ ধুনীয়া জেগা টুকুৰালৈ গৈছে, য'ত বহুত গছ-গছনি আছে আৰু চৰাই-চিৰিকটিৰ শব্দ আপোনালোকে শুনি আছে, আৰু তাৰে পিছত ওলাই অহাৰ পিছত আপোনালোকৰ মনটো খুব ভাল লাগিছে, গোটেইখিনি বস্তু যেন অলপ সময়ৰ কাৰণে আপুনি পাহৰি গৈছে। নিশ্চয় আপোনালোকৰ লগত তেনেকুৱা হৈছে। এতিয়া মই আপোনালোকক কেইটামান চাইণ্টিফিক বেচিছ কওঁ যে এনেকুৱা এটা অৱস্থা হোৱাৰ কাৰণে সেইটো আপোনালোকৰ অকল মনৰ ভাৱ নহয়, তাৰ ফলত ছায়েন্সৰো কাম আছে। প্ৰথমটো হ'ল, আমি যেতিয়া পৰিৱেশৰ লগত বেছি সময় কটাওঁ, যেতিয়া আমি বাহিৰত ওলাওঁ, তেতিয়া আমাৰ মনত আমাৰ ষ্ট্ৰেছ হৰম'ন কৰ্টিচল লেভেল কম চিক্ৰিট হোৱা বা ডেভেলপ হোৱা দেখা গৈছে, যাৰ কাৰণে আমাৰ মনটো আৰু বেছি সুখী আৰু বেছি আনন্দিত হৈ থাকে। আমি যদি নেচাৰৰ লগত বেছি সময় কটাওঁ, আমি আৰু বেছি ক্ৰিয়েটিভ আৰু প্ৰব্লেম ছল্ভ কৰিবলৈ আমাৰ বেছি সুবিধাজনক হয়। আমাৰ কনচেনট্ৰেশ্যন, আমাৰ মনোযোগ বা বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতাও কম হোৱা দেখা গৈছে। এই গোটেইখিনি বস্তু বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰা হৈছে, গৱেষণা কৰা হৈছে, যাৰ থ্ৰুদি এইখিনি আমি গম পাইছোঁ। জাপানত এটা ষ্টাডি এটা কৰা গৈছিলে আজি কেইবছৰমান আগতে, আৰু তাতে দেখা গৈছিলে যে এজন মানুহে যদি দিনে 120 মিনিট পৰিৱেশৰ লগত সময় কটায় বা খোজকাঢ়ে, তেওঁলোকৰ বিভিন্ন ধৰণৰ মানসিক অসুস্থতা বা বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতা কম দেখা গৈছে। এতিয়া জানো আপোনালোকে ইমানখিনি বেনিফিটছ শুনাৰ পিছত আপোনাৰ কাৰণে এটলিষ্ট দিনে 20 মিনিট নোলাবনে খোজকাঢ়িবলৈ? এতিয়া মই আপোনালোকক কওঁ যে আপুনি কি ধৰণে বেছিকৈ সময় উলিয়াব পাৰে যাতে আপুনি নেচাৰৰ লগত সময় কটাব পাৰে। আমি জানো যে এতিয়া 21st চেঞ্চুৰীত আমাৰ সকলোৰে বিভিন্ন ধৰণৰ কামৰ লগত আমাৰ ব্যস্ততাৰ কাৰণে আমি সময় উলিয়াব নোৱাৰোঁ। কিন্তু ফাৰ্ষ্ট টিপ আপুনি কি কৰিব পাৰে যে আপোনাৰ ঘৰৰ সন্মুখত সৰু এখন বাগিচা নিজে বনাব পাৰে। বিভিন্ন ধৰণৰ ফুল বা গাৰ্ডেনিং আপুনি আৰম্ভ কৰিব পাৰে, যদিও আৰম্ভ কৰা নাই কেতিয়াও, বা বৰ এটা মনো যদি নাই, সৰু সৰু এটা দুটা ফুল লগাই পেলাই আপুনি চাওক, তাৰে লগত সন্মুখত বহি পেলাই চাহ একাপে খাওক আৰু চাওকচোন আপোনাৰ মনটো তেতিয়া কেনেকুৱা লাগে। নেক্সট আপোনালোকৰ ফ্লেটৰ তলত হ'ব পাৰে বা আপোনাৰ ছ'চাইটিত য'তেই সুবিধাজনক হয়, য'ত গাৰ্ডেন বা পাৰ্ক জাতীয় জেগা আছে, তাত আপুনি এটলিষ্ট 20 মিনিট সময়ৰ কাৰণে যাওক, খোজকাঢ়ক, যদি পচিবল হয় খালী ভৰি, আৰু চাওক যে সেই সময়টোত আপুনি যেতিয়া খোজকাঢ়িছে তেতিয়া আপোনাৰ 5টা ইন্দ্ৰিয় কেনেকৈ সক্ৰিয় হৈ আছে। আপুনি কি ধৰণৰ গোন্ধ পাই আছে, কি ধৰণৰ শব্দ শুনা পাই আছে, চৰাই-চিৰিকটিৰ শব্দ, আপোনাৰ ভৰিত যেতিয়া ঘাঁহৰ সেই স্পৰ্শটো আপুনি কেনেকুৱা অনুভৱ কৰিছে। ডেট ইজ মাইণ্ডফুল ৱাকিং। খোজকাঢ়োঁতেও আমি মননশীলতা ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট, যদি আপুনি বহুত সময় কাম কৰি বা কিছুমান প্ৰব্লেমৰ কাৰণে আপোনাৰ মনত একো অহা নাই, কেনেকৈ কি কৰিব লাগে, সেই সময়টোত আপুনি বাহিৰত যাওক, অকণমান খোজকাঢ়ক, ৰাস্তাতে খোজকাঢ়ক। যদি পচিবল হয় ওচৰত যদি গছ-গছনি আছে, সেই গছ-গছনি বা চাওক, হাইকিঙলৈ যাওক। যেতিয়া সময় পায় হাইকিঙলৈ যাওক, বিভিন্ন ধৰণৰ জেগা এক্সপ্ল'ৰ কৰক, কাৰণ আমি যিমানে বন্ধৰ মাজত থাকোঁ, আমাৰ মনটো সিমানে কনষ্ট্ৰিক্টেড হৈ থাকে। যদি আমি বাহিৰত ওলাওঁ, নেচাৰৰ লগত সময় কটাওঁ, তেতিয়া আমাৰ মনটো আমি বিভিন্ন ধৰণৰ বাকী কামত লগাবলৈ পাৰোঁ। এতিয়া আই হোপ আপোনালোকে ইমানকেইটা বেনিফিটছ শুনাৰ পিছততো সময় নিশ্চয় ওলাব, যাতে আপুনি ভাল পোৱা কামটো আৰু নিজৰ স্বাস্থ্যৰ আপুনি নিজৰ হাতত ল'ব পাৰে। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইউজফুল হয়, আৰু যদি আপোনালোকৰ কোনোবা ফ্ৰেণ্ডছৰ মাজত চাৰ্কুলেট কৰিব খোজে, ডেফিনেটলি কৰিব। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ ফৰ ৱাচিং।